হিট এণ্ড ৰানৰ ভয়ংকৰ দুৰ্ঘটনা উলুবাৰীত অচিনাক্ত বাহনৰ খুন্দাত মহিলাৰ মৃত্যু বি বৰুৱা মহাবিদ্যালয়ৰ সমীপতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নিহত মহিলাগৰাকী সীতা দেৱী বুলি চিনাক্ত কৰা হৈছে অচিনাক্ত বাহনখনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল মহিলাগৰাকী সংকটজনক অৱস্থাত তেওঁক ভৰ্তি কৰা হৈছিল জিএমচিএইচত আৰু জিএমচিএইচতে মৃত্যুক আঁকোৱালি ল'লে দুৰ্ভগীয়া সীতা দেৱীয়ে উলুবাৰীত ৰাজপথ পাৰ হ'বলৈ লওঁতেই খুন্দিয়াইছিল এখন বাহনে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা বাহনসহ চালকৰ পলায়ন পল্টন বজাৰ আৰক্ষী উপস্থিত হৈ সংগ্ৰহ কৰিছে চিচিটিভিৰ ভিজুৱেল কিন্তু এই পৰ্যন্ত কোনো সন্ধান পোৱা নাই ধীৰাজ হাজৰিকা মোৰ সতীৰ্থ ধীৰাজ হাজৰিকা আছে ফোন লাইনত যিহেতু বতৰ প্ৰতিকূল লাইভত ধীৰাজ হাজৰিকা প্ৰতিকূল বতৰ কিন্তু ধীৰাজ হাজৰিকা হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ উলুবাৰীত ইটোৰ পিছত কিন্তু পথ দুৰ্ঘটনাৰ ঘটনা আৰু সন্ধিয়াতেই এই ঘটনা ধীৰাজ হাজৰিকা সবিশেষ তথ্য চক সুনীত ভূঞা তিনিটা দিন যদি আমি যদি চাওঁ তেনেহ'লে শোকাবহ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য কাৰণ গুৱাহাটী মহানগৰীকে ধৰি আন প্ৰান্তত আমি দুৰ্ঘটনাৰ খবৰ আমি দেখিবলৈ পাইছোঁ আৰু আজি ফুট গধূলিতে আমি দেখিবলৈ পাইছোঁ যে বি বৰুৱা কলেজৰ সন্মুখত এটা হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হৈছে এগৰাকী মহিলাই নিজৰ কাম সমাপন কৰি ঘৰৰ পৰা ঘৰলৈ যেতিয়া গৈ আছিল তেতিয়া ৰাজপথ পাৰ হওঁতে তেওঁক খুন্দিয়াই থৈ গৈছে আৰু সেই মহিলাগৰাকীক কোনে খুন্দিয়াই থৈ গৈছে আজিৰ দিনলৈকে কিন্তু তেওঁৰ পৰিচয় উদ্ধাৰ হোৱা নাই এই মুহূৰ্তত মই যদি দেখুৱাওঁ এইখন হ'ল জিএমচিএইচ আপোনালোকে যদি চাই এইখন হ'ল জিএমচিএইচ আৰু জিএমচিএইচৰ যি আপাতকালীন বিভাগ আছে তাত তেওঁৰ মৃতদেহ ৰখা হৈছে আৰু কিছু সময় পিছত তেওঁ মৰণোত্তৰ পৰীক্ষাৰ কাৰণে লৈ যাব কিন্তু আজি যিহেতু নিশা হৈছে হয়তো পুৱাৰ ভাগত মৰণোত্তৰ পৰীক্ষাৰ কৰা হ'ব কিন্তু তেওঁৰ পৰিচয় এতিয়ালৈ উদ্ধাৰ হোৱা নাই আচলতে গুৱাহাটী মহানগৰীকে ধৰি যান জঁটকে ধৰি বা ট্ৰেফিকৰ যদি আমি কথাটো যদি ক'ব যাওঁ তেনেহ'লে কিয় এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে সেয়া কিন্তু গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে ধীৰাজ কি বাহনে মহতিয়াইছিল সীতা দেৱীক কি বাহনে মহতিয়াই দিছিল কিবা তথ্য বাহনখন চালকজনৰ কিবা খবৰ চক কিছু সময় পূৰ্বে যিহেতু এই দুৰ্ঘটনা সংঘটিত হৈছে ইতিমধ্যে পল্টন বজাৰ আৰক্ষীয়ে চিচিটিভি ফুটেজ কালেক্ট কৰিছে কিন্তু তেওঁলোকে ক'বলৈ বিচৰা নাই আচলতে তদন্তৰ খাতিৰত যে বাহনখন কি আছিল বা কি নম্বৰৰ আছিল বা কোনে চলাই আছিল সেইসমূহ তেওঁলোকে বৰ্তমান সময়ত ক'বলৈ বিচৰা নাই কিন্তু এখন বাহনে যিহেতু মহতিয়াই লৈ গৈছিল আৰু সেই চিচিটিভি ভিজুৱেল ইতিমধ্যে তেওঁলোকে কালেক্ট কৰিছে হয়তো আমি কিছু সময় অপেক্ষা কৰিব লাগিব তাৰপিছত আমি ক'বলৈ পাৰিম প্ৰকৃততে কি সময়ত আৰু কি বাহনে খুন্দা মাৰিছিল সেই মহিলাগৰাকীক সেই তথ্য আমি আপোনালোকক দিম কিন্তু উদ্বেগজনক বিষয় এইটোৱে যে এটাৰ পিছত এটা দুৰ্ঘটনা সংঘটিত হৈ আছে মহানগৰ আৰক্ষী আছে বিভিন্ন সময়ত আমি যদি চাওঁ তেতিয়া পৰিবহণ বিভাগে বিভিন্ন সময়ত সজাগতা তেওঁলোকে ৰাজপথত সজাগতা সভা কৰে ৰাজপথত বিভিন্ন ধৰণৰ তেওঁলোকে অনুষ্ঠান কৰে কিন্তু যিসকল চালক আচলতে তেওঁলোক কিমান সজাগ সেইটোৰ ওপৰতো প্ৰশ্ন আহিব লগতে যিসকল ট্ৰেফিক আৰক্ষী তেওঁলোকে প্ৰকৃততে কি ধৰণৰ ট্ৰেফিক কণ্ট্ৰল কৰিছে সেইটোৰ ওপৰতো প্ৰশ্ন আহিব মুঠতে এটাৰ পিছত এটা যদি দুৰ্ঘটনা সংঘটিত হয় তেনেহ'লে সকলোৰে মনত প্ৰশ্ন উত্থাপন কৰিব যে এইদৰে ঘটনা কিয় সংঘটিত হৈ আহিছে কাৰণ কালিৰ দিনটোত আমি যদি চাওঁ তেনেহ'লে আমি দেখিছিলোঁ